বৈষ্ণৱজনৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আমি ইতিমধ্যে প্ৰকাশ কৰা হৈছিল যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, হেনয় পৰম গুৰু ঋণ সজীৱাক প্ৰতি জানা নিষ্ঠ, অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেই অঞ্জলি শব্দৰ অৰ্থটো হাত দুখন ওপৰলৈ দিয়া নহয়। তাত গুৰুজনে শৰণ ভজন ভক্তি আৰু সদাচাৰ এই চাৰিওটা ব্যৱস্থাত যিজন পূৰ্ণাংগ ৰূপত আশ্ৰয় হৈছে, এক দেৱ এক সেও একত বিনে নাই কেও, এই চাৰিওটা ব্যৱস্থাক এক কৰাটোক অঞ্জলি বুলি কোৱা হৈছে। তাত হাত দুখনৰ কথা অহা নাই। এই চাৰিওটা ব্যৱস্থাৰ মাজেৰে যিজন পূৰ্ণাংগ ৰূপটো পাইছে, তেওঁ যিটো ভাৱনাযুক্ত হৈ সদায় ভগৱন্তক সেৱা কৰে, সেই সেৱাভাগৰ নাম হ'ল অঞ্জলি সেৱা। আৰু বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত যিটো সেৱা কৰি থাকে হাত দুখনৰ দ্বাৰা, সেই হাত দুখনৰ চাৰিটা ভাগত আমি কথাখিনি কোৱা হৈছিল। এক হ'ল অঞ্জলি সেৱা, অৰ্থাৎ অঞ্জলি সেৱা মানে ভগৱন্তৰ পৰা কিবা এটা বিচৰা। আৰু আইসকলে যেতিয়া নামঘৰলৈ যায়, তেতিয়া নামঘৰত গৈ উপস্থিত হৈ আইসকলে প্ৰথম সেই সেৱাভাগ কৰে। আৰু সেই সেৱাভাগৰ নামো কিন্তু অঞ্জলি সেৱাই। পাৰ্থক্যটো সেইটো যে আইসকলে শৰণ হয়তো লোৱাই নাই, আইসকলে ভজন হয়তো লোৱাই নাই, বাপসকলেও হয়তো শৰণ ভজন লোৱাই নাই। সেইকাৰণে তেৰা সমস্তই কেতিয়াবা এখন হাতেৰে কৃষ্ণ বুলি কৈ দিয়ে, কেতিয়াবা এনেধৰণে দুইখন হাত চাদৰৰ আগটো বা গামোচাখন আগলৈ কৰি হাত দুখন গামোচাখনৰ ওপৰত এনেধৰণে কৰিও কোনোৱে সেৱাভাগ কৰে। আমি সেই ব্যৱস্থাটোৰ কথা কৈ থকা হৈছে। গতিকে বাপজনাৰ চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা হৈছে যে শৰণ ভজন ভক্তি সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। যাক জানিলেহে জীৱৰ কল্যাণ হ'ব। আৰু জানিবৰ বাবে গুৰুজনে এই ব্যৱস্থাখিনি আমাক দিছে। দিয়াৰ পাছতো যদি আমি জানিবলৈ চেষ্টা নকৰোঁ, ইচ্ছা নকৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া অন্য এজন নাই। কৃষ্ণ কৃষ্ণ। নাৰদে সুধিছে ব্যাসক যে সেই ব্যাস, চাৰিও বেদক কৰিলাহা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ। তুমি চাৰি বেদ প্ৰকাশ কৰিলা, 14 শাস্ত্ৰ প্ৰকাশ কৰিলা, 17 ভাগী পুৰাণ প্ৰণয়ন কৰিলা, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণ যি জাতিৰ যি ধৰ্ম তুমি ইয়াৰ মাজত প্ৰকাশ কৰিলা। আৰু ইয়াৰ কাৰণে জগততে ব্যাপিল তোমাৰ মহাযশ। তোমাৰ মহান যশ কীৰ্তি জগতত জীৱৰ মাজত প্ৰচাৰ হ'ল, প্ৰকাশ হ'ল। তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। তুমি কিয় অসন্তুষ্টি হৈ আছা? তোমাৰ কিয় শান্তি নাই? তুমি ক'বানে ব্যাস? আমাৰো হয়। 50,000 টকা এক মাহত দৰমহা পোৱাৰ পাছতো, 1 লাখ টকা দৰমহা পোৱা চাকৰিটো পোৱাৰ পাছতো আমিও অসুখী হওঁ, আমিও দুখী হওঁ। কিন্তু কিয় দুখী অনুভৱ কৰিছোঁ, কিয় শান্তি নাই পোৱা, ইয়াৰ উত্তৰ আমি কোনেও দিব নোৱাৰোঁ। বাস্তৱ পৃথিৱীখনত আমাৰো এইটো হয়। আৰু সেই কথাটো ভাগৱতে আমাক সিদ্ধান্ত দিছে যে ব্যাসৰো তেনে হৈছিল। কিন্তু ব্যাসে উত্তৰটো কেনেকৈ পালে, তাৰ বিচাৰ কৰিলে আমি উত্তৰ পাম। এৰা আপুনি অগাধ বুদ্ধি অংশয়
পুচুহো তোমাত কৈও কাৰণ ইহাৰ তুমিওতো ভগৱন্তৰ অংশ অৱতাৰ হে দেৱঋষি নাৰদ মই এই বেমাৰটোৰ ঔষধটো বিচাৰি পোৱা নাই মই তোমাকেই সুধিছোঁ হে দেৱঋষি নাৰদ তুমি মোৰ বেমাৰটোৰ ঔষধটো দিয়া আমেৰিকা আৰু ভাৰতবৰ্ষৰ মাজত যদি আমি তুলনামূলকভাৱে চিন্তাটো কৰোঁ আমেৰিকাৰ সংবিধান আৰু ভাৰতবৰ্ষৰ সংবিধানখনৰ মাজত এটা বিশেষ শব্দৰ পাৰ্থক্য আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত তুমি আপুনিৰ প্ৰাধান্যতাটো বেছি আমেৰিকাৰ সংবিধানখনত মইৰ প্ৰাধান্যতাটো গুৰুত্বতাটো বেছি অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানখনত আপুনি তুমিৰ প্ৰাধান্যতাটো যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাম কেঞ্চাৰ বেমাৰৰ ঔষধটো ডাক্তৰে কেতিয়া উদ্ভাৱন কৰিব আৱিষ্কাৰ কৰিব কিন্তু আমেৰিকাৰ সংবিধানখনত লিখা আছে মইৰ গুৰুত্বতা অৰ্থাৎ সেই কেঞ্চাৰ বেমাৰৰ ঔষধটো সি উলিওৱাৰ আগত মই কেনেকৈ আগতে উলিয়াব পাৰোঁ পাৰ্থক্যটো সেইটো ভাগৱতেও সেইটো সিদ্ধান্ত দিছে আমাক যে তেওঁৰ কি ভুল আছে সেইখন সমাজৰ নীতি নিয়ম কি ভুল এইটো ভাগৱত দৰ্শন নহয় ভাগৱত দৰ্শন হ'ল মোৰ মনটোৰ লগত মোৰ শৰীৰটোৰ লগত মোৰ বাক্যৰ লগত কোন কেইটা নিয়ম ভুল হৈ আছে সেইটো শুদ্ধ কৰি ল'ব লাগে এইটো ভাগৱত দৰ্শন ভাগৱত দৰ্শন আত্মবিশ্লেষণ অৰ্থাৎ নিজক চিনি পাবলৈ শিকা তেওঁ কি ভুল কৰিছে এইটো চাই থাকিবলৈ আমাক ঠিকাটো কোনেও দি থৈ যোৱা নাই গতিকে আমি সেইবিলাক ঠিকা লৈ সমাজৰ দায়িত্ব পালন কৰিবলৈ বৰ বেছি চিন্তা কৰাতকৈ মোৰ লগত মোৰ ভাৱনাৰ লগত মোৰ মনৰ লগত মোৰ শৰীৰটোৰ স্বভাৱ চৰিত্ৰটোৰ লগত ভাগৱতে কোৱা কোনটো নিয়ম বিয়োগ হৈ আছে তাক আমি যোগ কৰি ল'ব লাগে এইখিনি কথা ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে ও যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিহিয় পবিত্ৰ আমি মুখেৰে উচ্চাৰণ কৰা প্ৰত্যেকটো বাক্যত কৃষ্ণ নামটো যদি যোগ হৈ থকা নাই তেতিয়াহ'লে সেই বাক্যবিলাকক উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ বুলি কৈছে উচ্ছিষ্ট মানে এৰেহা গৰ্ত মানে গাত অপবিত্ৰ মানে লেতেৰা আমি খাই যিবিলাক এৰি থৈ যাওঁ পাতখনৰ সহিতে সেই ব্যৱস্থাখিনি আমি সামৰি সুতৰি য'ত পেলাই দিমগৈ সেই স্থানডোখৰৰ নাম আমাৰ অসমীয়া সমাজত চোৱা পাতনি বুলি কয় ৰাতিপুৱা বিচনাত চকুকেইটা মেলাৰ লগে লগে ৰাতি পুনৰ 10 বজাত বিচনাত চকুকেইটা জপাই দিয়া সেই সময়খিনিলৈকে আমি এই সংসাৰখনত ঘূৰি ফুৰোতে যিমান ব্যক্তিক লগ পাম সেই ব্যক্তিসকলৰ লগত আমি যিমানখিনি কথা আলোচনা কৰিম সেই কথাখিনিৰ মাজত যদি কৃষ্ণ নামটো নাই সোমোৱা তেতিয়াহ'লে প্ৰত্যেকটো বাক্যই চোৱা পাতনিতকৈও লেতেৰা বাক্য বুলি কৈছে যিজন মানুহে সেই নিয়মটোকে সদায় পালন কৰি আছোঁ সেই মানুহজন কিমান লেতেৰা হ'ব পাৰে আমি চিন্তা কৰিব লাগে আৰু সেই মানুহজন কেনেবাকৈ মই হৈছোঁ নেকি আকৌ এইটো নিজক সুধিব লাগে সেইটোৱে হ'ল ভাগৱত দৰ্শন কিয়নো আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে জগতৰ হৰৈ আয়ু আকাশ মাৰ্গত পূব প্ৰান্তত যেতিয়া সূৰ্য উদয় হয় পশ্চিম প্ৰান্তত যেতিয়া সূৰ্য মাৰ যায় সেই সময়খিনিৰ ভিতৰত এজনে অন্যজনক সুধিলে বোলে বাপু তোমাৰ বয়সটো কিমান তেতিয়া আমি আমাৰ বয়সটোৰ কথা কৈ দিম
যদি আজি মঙ্গলবাৰ, যদি আজি বুধবাৰ, যদি আজি বৃহস্পতিবাৰ, তেতিয়াহ'লে সেই বাৰটো অনুসৰি আমি নিজৰ বয়সটো কথা কৈ দিম। আৰু যেতিয়া সূৰ্য পশ্চিম দিগন্তত মাৰ গৈ আন্ধাৰ হ'ব, পাছদিনা যেতিয়া আকৌ পূব প্ৰান্তত সূৰ্যৰ উদয় হ'ব, তেতিয়া আমাক যদি সোধে বোলে বোপা তোমাৰ বয়স কিমান, যদি আগদিনা কৈছিলোঁ 5 দিন, কিবা এটা বছৰ কৈ পানি, তেতিয়া 5 দিনা আমি ক'ম 6 দিন। অৰ্থাৎ সূৰ্যৰ লগতে জীৱৰ আয়ুসবিলাক গণনা কৰা যায়। ভাগৱতে এই সিদ্ধান্তটো দিছে। আৰু সেই বৰ্ষটোৰ ভিতৰত যিজনে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। সেই সময়খিনিৰ ভিতৰত যিজনে এক মুহূৰ্তৰ বাবে কৃষ্ণ কথা শুনাৰ সৌভাগ্যৱন্ত হ'ল, সেই সময়কণৰ বাহিৰে যিমান বছৰ, যিমান দিন, যিমান মাহ এজন ব্যক্তিয়ে, মনুষ্যই এই সংসাৰত পাৰ কৰিলে, সেই সমস্তখিনি দিন বৃথা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইটোকে আমি চিন্তা কৰিব লাগে যে আজিৰ এই দিনটো আমাৰ কাৰণে ভাল দিন নে বেয়া দিন এতিয়া। কাৰণ আমি কৃষ্ণ কথা শুনিবলৈ সকলোৱে আসনত বহি লৈছোঁ। এনেকৈ কৃষ্ণ কথা শুনিবলৈ, আলাপ আলোচনা কৰিবলৈ যদি আমি এই 2024 বৰ্ষৰ কেৱল আজিৰ দিনটোতহে সৌভাগ্যৱন্ত হ'লোঁ, তেতিয়াহ'লে বাকী 364 দিনেই আমাৰ বেয়া দিন বুলি শাস্ত্ৰই ঘোষণা কৰিছে। তো সেই বেয়া দিনকেইটাত যদি আমি মৰিলোঁ, তেতিয়াহ'লে আমি পোনে পোনে নৰক। আৰু যদি ভাল দিনটোত আমাৰ মৃত্যু হ'ল, তেতিয়াহ'লে পোনে পোনে স্বৰ্গ। আৰু কৰ্মটো যদি শাস্ত্ৰসন্মতে শুদ্ধ হৈছে, তেতিয়াহ'লে পোনে পোনে বৈকুণ্ঠ। এই সিদ্ধান্ত 3টা শাস্ত্ৰই আমাক সুন্দৰভাৱে দিছে। আৰু দেৱৰ্ষি নাৰদে ব্যাসক কৈছে, হে ব্যাস, তোমাক মই তোমাৰ বেমাৰটোৰ ঔষধটো দিব বিচাৰিছোঁ, শুনা। এৰাম নাৰদ বদতি মহা ঋষি শুনা ব্যাস, তুমি সি কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰ লৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ হিহাৰ সমান। ব্যাস, তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা। কেনেকৈ, কিয়? সিদ্ধান্ত দিছে, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। তুমি বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা যিটো নিয়ম, তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত প্ৰকাশ কৰিলা। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াতকৈ বেয়া কৰ্ম আৰু বেলেগ একো নাই ব্যাস। আকস্মিতে লোককো কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমলি। তুমি বেয়া কামবিলাককে ভাল বুলি এইবিলাক শাস্ত্ৰত তুমি লিখি দিলা। সেইকাৰণে তোমাৰ বাক্য পালন কৰিবলৈ গৈ জীৱবিলাক অধোগতি যাবলৈ ধৰিলে ব্যাস। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ ছাগ।
স্বাভাৱিকতে মনুষ্য নামৰ জীৱবিলাক বিষয়ত অনুৰক্ত লম্পট তেওঁলোকে স্বৰ্গলৈ যাব পাৰিম বুলি তুমি বান্ধি দিয়া সেই নীতি নিয়মবিলাককে পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যক্ষণ ভৈলে দোনাই নৰকত মজৈ নানা হিংসা ধৰ্ম নানা ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক পূজা কৰা স্বৰ্গলৈ যাব পাৰিম বুলি নানা জীৱক হত্যা কৰা ইয়াৰ দ্বাৰা জীৱবিলাকে পৰম গতিৰ বিপৰীতে অধোগতি হ'ল সেইকাৰণে সেই ব্যাস যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ আউৰ তাৰ বাক্যক নমানৈ একোজন যদি এটা সময়ত কোনো জ্ঞানী পুৰুষে কয় যে হেৰা ইমান মৰমত পোহপাল দিয়া হাঁহ পাৰ ছাগলী কুকুৰা গৰু মহ আদি পোহনীয়া জন্তুবিলাকক জীৱবিলাকক কেইটামান টকা বেছিকৈ পাম বুলিয়ে সেই ক্ষুদ্ৰ দেৱতা দুৰ্গা দেৱীৰ আগত হত্যা কৰাৰ যি বলি দিয়াৰ নিয়ম এইটো ব্যাসে ক'লে বুলিয়ে আমি নকৰোচোন দিয়া এই বুলি যদি কোনো এজন জ্ঞানী পুৰুষে নিয়মটোত বাধা প্ৰদান কৰে তেতিয়া বাকীসকলে সেই জ্ঞানী পুৰুষজনক কি বুলি ক'ব জানানে ব্যাস ও বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল হেহেন্তে পণ্ডিত সেই ব্যক্তিজনৰ বাক্যবিলাক অমান্য কৰি প্ৰকাশ কৰিব ওলালেহি আকৌ এওঁ ব্যাসতকৈ অধিক পণ্ডিত হেৰৌ স্বয়ং ব্যাসেই কৈ থৈ গৈছে এইবিলাক কথা আমাক পালন কৰিবৰ বাবে এইজন আকৌ ওলালেহি চোৱা ব্যাসতকৈ পণ্ডিত কোনে মানিব তোমাৰ কথা নাই নাই আমি তোমাৰ কথা মানিবলৈ নাই এই বুলি সেই জ্ঞানী ব্যক্তিজনক কিন্তু বাকীবিলাকে উপলুঙা কৰিব ইটিকিং কৰিব ককৰ্থনা কৰিব ব্যাস গতিকে প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপত কেৱল তোমাৰ গাতে দুখটো আহি পৰিব ব্যাস গতিকে তুমি সময় থাকোঁতে অকণমান চিন্তা কৰা এই ৰামে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি পোনপটীয়াভাৱে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত কেৱল আন দেৱ ধৰ্মবিলাকৰ কথাহে ক'লা যিটো মায়াময় দেৱ ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি কৃষ্ণৰ কীৰ্তন কৰিলে যে জীৱৰ কল্যাণ সাধন হ'ব এই পৰম সত্যটো তুমি সেই শাস্ত্ৰবিলাকত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ নকৰিলা ব্যাস আৰু সেইকাৰণে কি হ'ল ও সিজিল তোমাতৰিখি পৰম ন্যায় নাহি সুস্থ চিত্ত তব এহি হে অভিপ্ৰায় তোমাৰ যে চিত্তটোত শান্ত নাই শান্তি নাই মনত তোমাৰ যে শৰীৰটো অসুস্থ কাৰণটো এইটোৱে কাৰণ তুমি কৃষ্ণ কথা নকলা
আন দেৱ ধৰ্মবিলাকক তুমি আশ্ৰয় কৰিলে জীৱৰ গতি হ'ব বুলি মিছাকৈ কৈ দিলা এই পথটো। সেইটোৱে তোমাৰ অসুস্থতাৰ মূল কাৰণটো। যদি ব্যাসে কৃষ্ণ কথা নোকোৱাৰ বাবে, নিলিখাৰ বাবে ব্যাসৰ মতিছন্ন হৈছে, তেতিয়াহ'লে আমি কৃষ্ণ নাম আশ্ৰয় নকৰিলে আমাৰ কি হ'ব? উত্তৰটো তাতে আছে।